Hello students, এইটো ভিডিঅ'ত আমি চাম বৰ্গমূল নিৰ্ণয় কৰা বৰ্গমূল কেনেকৈ উলিয়াবলগীয়া হয় কেনেকৈ উলিয়াব পৰা যায় বৰ্গমূল উলিওৱাৰ কেইটামান নিয়ম আছে তাৰে এটা সমূহ পদ্ধতি যাক আমি উৎপাদক বিশ্লেষণ পদ্ধতি বুলি কওঁ এই পদ্ধতিৰে আমি এই সংখ্যাবোৰৰ বৰ্গমূল উলিয়াম প্ৰথম সংখ্যাটো হ'ল 100 দ্বিতীয় সংখ্যাটো হ'ল 144 144 and the third number is 625 আৰু 4 নম্বৰ সংখ্যাটো হ'ল 400 ওকে এই সংখ্যাবোৰৰ বৰ্গমূল উলিয়াম তাৰ মানে 100ৰ বৰ্গমূল বুলি ক'লে কোনটো একে সংখ্যাকে পূৰণ কৰিলে 100 পায় মানে 100ৰ বৰ্গমূল কোনটো সংখ্যাক বৰ্গ কৰি এই 100টো পোৱা যায় ইয়াৰ মূলটো কিনো মানে এই 100 সংখ্যাটোৰ কোন সংখ্যাক একে সংখ্যাৰে পূৰণ কৰি পোৱা গৈছে এইটো আমি উলিয়াম তো ফৰ এক্সাম্পল আমি সৰু এটা সংখ্যা লৈ চাওঁ 9 আমি সংখ্যা এটা ললো 9 এতিয়া 9ৰ বৰ্গমূল বুলি ক'লে আমি কি বুজিম কোনটো একে সংখ্যাক পূৰণ কৰি 9 পোৱা গৈছে তাৰ মানে আমি গম পাওঁ যে 3 আৰু 3ক পূৰণ কৰি 3 3 গুণ 9 পাওঁ তাৰ মানে এই 9ৰ বৰ্গমূল হ'ব তেতিয়াহ'লে কিমান 3 ঠিক তেনেকৈ 100ৰ বৰ্গমূল কেনেকৈ উলিওৱা হয় মানে 100ক পাবৰ কাৰণে কোন দুটা একে সংখ্যাক পূৰণ কৰিবলগীয়া হৈছে ওকে এইটো আমি কি পদ্ধতিৰে উলিয়াম বুলি কৈছিলোঁ এইটো হ'ল উৎপাদক বিশ্লেষণ পদ্ধতি আৰু এটা পদ্ধতি আছে যাক আমি হৰণ পদ্ধতি বুলি কওঁ এইটো আমি পাছত শিকিম প্ৰথমতে আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল উলিওৱাটো শিকিম ওকে ইয়াৰ আমি এটা খালী পেজ লৈছোঁ এইটো আছিলে কি সংখ্যাটো আছিলে 100 ইয়াক আমি হৰণ পদ্ধতিৰে ইয়াৰ উৎপাদক বিশ্লেষণ কৰিম ওকে আপোনালোকে দেখিছে যে 100টো এটা যুগ্ম সংখ্যা আৰু ইয়াৰ এককৰ স্থানত শূন্য আছে যিবোৰ সংখ্যাৰ এককৰ স্থানত 0 2 4 6 8 এইবোৰ সংখ্যা থাকে তেতিয়া আমি এটো 2 ৰে হৰণ কৰিব পাৰো 100ক আমি 2 ৰে হৰণ কৰিম তেতিয়া কি পাম এইজোৰ যদি আমি 10 বুলি লওঁ তেতিয়া হলে 2 ৰ লগত কি পূৰণ কৰিলে 10 পাম 5 2 5 গুণ 10 ওকে তাৰ পিছত এই শূন্যটো নামিব আমি পালো কিমান 50 100ক 2 ৰে হৰণ কৰিলে কি পাওঁ 50 ওকে নেক্সট একে এই 50 টো এককৰ মানে স্থানত কোন আছে শূন্য আছে শূন্য থাকিলে এটো কিহেৰে হৰণ যাব 2 ৰে তেতিয়াহলে আমি ইয়াত 2 দিলু 2 ৰে 5ক তো হৰণ কৰি নাপায় তেতিয়াহলে কি পাম 5তকৈ সৰু সংখ্যা এটো হ'ল 4 তেতিয়াহলে 2 দুগুণ 4 পাম ইয়াত আছিল 5 আমি পাইছো 4 এতে 5 আৰু 4 ৰ মাজত কিমান পাৰ্থক্য আছে 1 এই 1 টো শূন্য ওচৰলৈ পঠিয়াই দিয়া বুলি ভাবি লোৱা ওকে ইয়াত শূন্য ওচৰলৈ গলে কি হ'বগে 10 তেতিয়া 2 ৰ লগত কি পূৰণ কৰিলে 10 পাম 5 2 5 গুণ 10 আমি কিমান পালো 25 তাৰ মানে 2 ৰে 50ক হৰণ কৰিলে 25 পায় এতিয়া এই 25ৰ এককৰ স্থানত কি আছে 5 তেতিয়াহলে এটো 5 ৰে হৰণ যায় 5 ৰে 5ক পূৰণ কৰিলে আমি কি পাম 25 5 5 গুণ 25 এতিয়া এই 5 টো আকৌ 5 ৰে হৰণ যাব 5 গুণ 5 100 যেতিয়া আমি পাম যে 1 তেতিয়া এই হৰণৰ যেটো হেৰিটো ইয়াতে ষ্টপ হৈ যাব মানে ইয়াতে ৰাখিব লাগিব আমি ইয়াতকে আৰু আগবাঢ়িব দৰকাৰ নাই ওকে যেহেতু এটো আমাৰ বৰ্গমূল আছিল বৰ্গমূল বুলি ক'লে আমি কি বুলি কওঁ স্কয়াৰ যত কি হয় এনেকৈ সৰু এটা যিকোনো সংখ্যাৰ ওপৰত এটা সৰুকে 2 থাকে ওকে তেতিয়াহলে ইয়াত যেনেকৈ ধৰি লৈছো মই ইয়াত যেনিবা 5 স্কয়াৰ ওকে তেতিয়াহলে এটো ইংৰাজীত 5 স্কয়াৰ বুলি কয় অসমীয়াত ক'লে 5ৰ ওপৰত বৰ্গ ওকে 5ৰ বৰ্গ ওকে তাৰ মানে হে স্কয়াৰ ইয়াৰ সংখ্যাটো কিমান 2 এতিয়া আমি 2 বুলি ক'লে ইয়াত দুটা একেলগে ল'ব লাগিব এই দুটা একেলগে লম এই দুটা একেলগে লম আৰু ইহন দুটাৰ পৰা আমি কি কৰিম আকৌ এটা খেলমগে তাৰ মানে এই ওপৰৰ দুটাৰ পৰা আমি এটা 2 ললো পূৰণ আকৌ তলৰ 5 দুটাৰ পৰা আমি এটা 5 ললো তেতিয়াহলে কি হ'বগে ইহন দুটাক যদি আমি পূৰণ কৰো 2 আৰু 5 টো পূৰণ কৰিলে 2 5 গুণ কিমান পাম 10 ওকে তাৰ মানে আমি আগত সেই পাতত যেটো আমি দেখিছিলো যে স্কয়াৰ ৰুট 100 তাৰ মানে 100ৰ বৰ্গমূল এতিয়া 100ৰ বৰ্গমূল কি পালো আমি 10 এতিয়া ইয়াত আমি বহুৱাব পাৰিম 100ৰ বৰ্গমূল কিমান পালো 10 তাৰ মানে 100ৰ বৰ্গমূল আমি পালো 10 অৰ্থটো হ'ল 10ক 10 ৰে পূৰণ কৰিলে মানে 10 আৰু 10 একে সংখ্যা 10 মানে 10 দুটা পূৰণ কৰিলে 10 আৰু 2 নহয় কিন্তু 10 আৰু 10 ওকে তাৰ মানে 10 and 10 মাল্টিপ্লাই কৰিলে আমি কি পাম 100 পাম ঠিক তেনেকে 144 কোন দুটা সংখ্যাক পূৰণ কৰিলে 144 পায় এটো একে ইয়াতে উলিয়াব পৰা যায় ওকে ইয়াত জায়গাটো অলপ কম পৰিব এই কাৰণে অলপ বেলেগ এটা পাতত অংকটো উলিয়ালো 144 ওকে 2 ৰে হৰণ যাব 2
7 গুণ 14 2 7 জাৰ 14 আৰু এইটো 2 2 গুণ 4 আকৌ 2 এৰে হৰণ যাব 2 3 গুণ 6 এফালে 2 6 গুণ 12 আকৌ 2 এৰে হৰণ যাব 2 গুণ 2 2 8 গুণ 16 মানে ওকে আকৌ 2 এৰে যাব 2 9 গুণ 18 এটা 3 এৰে হৰণ যায় 3 3 গুণ 9 আকৌ 3 টু 3 ৰে হৰণ যায় 3 গুণ 3 ওকে এটা যেহেতু বৰ্গমূল আছিল তেতিয়া এজোৰ এজোৰ ল'ব লাগিব এইজোৰ আৰু এইজোৰ এই ওপৰৰ জোৰৰ পৰা এটা 2 ল'ম পূৰণ আকৌ তলৰ জোৰৰ পৰা এটা 2 ল'লো পূৰণ আকৌ এই এখৰ জোৰৰ পৰা এটা 3 ল'লো ওকে ইহঁত তিনটা একেলগে পূৰণ কৰিম 2 2 গুণ 4 4 3 গুণ 12 তাৰ মানে 144 ৰ বৰ্গমূল হ'ব 12 ইয়াত আমাৰ 144 ৰ বৰ্গমূল হ'ব 12 ওকে 12 ক 12 এৰে পূৰণ কৰিলে কি পাম আমি 144 এতিয়া এইটো অলপ ডাঙৰ সংখ্যা একো দিগদাৰ নাই 625 এটোকো আমি উলিয়াব পৰা যাব ওকে এটো ইয়াতে কৰো 625 625 5 এৰে হৰণ যায় 5 গুণ 5 এফালে 5 2 গুণ 10 5 5 গুণ 25 আকৌ 5 এৰে 5 2 গুণ 10 5 2 গুণ 10 ন তাৰ পিছত এইফালে আকৌ 5 5 গুণ 25 ওকে আকৌ 5 এৰে 5 গুণ সৰি 5 5 গুণ 25 এতিয়া হে 5 গুণ 5 এতিয়া আমি 5 কেইটা পালো 4টা ইহঁতক এজোৰ এজোৰ কৰিব লাগিব এই ওপৰৰ জোৰৰ পৰা এটা 5 ল'ব লাগিব পূৰণ আৰু তলৰ জোৰৰ পৰা এটা 5 5 আৰু 5 তে পূৰণ কৰিলে 5 5 গুণ 25 তাৰ মানে 625 ৰ বৰ্গমূল কিমান হ'ব 25 ওকে ঠিক তেনেকৈ 400 ৰ বৰ্গমূল আমি কেনেকৈ উলিয়াম 400 ইয়াত লিখিলো 2 এৰে হৰণ যাব 2 2 গুণ 4 দুটা শূন্য নামিলে আকৌ 2 এৰে 2 গুণ 2 শূন্য দুটা নামিলে 2 এৰে এহক 2 5 গুণ 10 মানে 50 আকৌ 2 এৰে 2 25 50 5 এৰে হৰণ যায় 5 5 গুণ 25 আকৌ 5 এৰে 5 গুণ 5 এতিয়া জোৰ জোৰকে ললো এজোৰ এজোৰকে এজোৰ দুজোৰ তিনজোৰ ওপৰৰ জোৰত কি থাকিলে 2 ইয়াত থাকিলে 2 পূৰণ তলত থাকিলে 5 ইহঁত তিনটা পূৰণ কৰি লোৱা 2 2 গুণ 4 4 5 গুণ 20 তাৰ মানে 400 ৰ বৰ্গমূল হ'ব কি 20 বাস আমাৰ ভিডিওটো ইমানলৈকে আছিলে যদি ভিডিওটো ভাল পায় আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু যদি কিবা শ্বেয়াৰ কৰিবলগীয়া থাকে বা যদি কিবা ডিসকাস কৰিবলগীয়া থাকে আপোনালোকে কমেন্টত জনাব থ্যাংক ইউ সো মাচ